নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অৰুণোদয় 3.0 আঁচনি শুভাৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে সকলো মহিলালৈ এই আঁচনি দিয়া হ'ব। বৰ্তমান পাই থকা মহিলাসকলৰ উপৰিও 2,50,000তকৈ অধিক লোকলৈ এইবাৰ অৰুণোদয় আঁচনি আগবঢ়াব। ৰেচন কাৰ্ড থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো মহিলাই এই আঁচনি পাব যদিহে তেওঁলোকৰ ইনকম 2 লাখৰ তলত হয়। এতিয়া জানোচোন আহক কি ক্ৰাইটেৰিয়া লাগিব, অৰ্থাৎ যোগ্যতা কি লাগিব। তেওঁ অসমৰ স্থায়ী নিবাসী হ'ব লাগিব। ফৰ্মখন ফিল আপ কৰাৰ সময়ত তেওঁ অসমতে বাস কৰিব লাগিব। তেওঁৰ যি ফেমিলি ইনকম, সেই ইনকম 2 লাখ টকা বা 2 লাখতকৈ কম হ'ব লাগিব। তেওঁৰ এটা ভেলিড বেংক একাউণ্ট থকা প্ৰয়োজন। তেওঁ বেংক একাউণ্টটো এক্টিভ অৱস্থাত থাকিব লাগিব। তাৰপিছত কি ডকুমেণ্ট লাগিব, তেওঁ অৰুণোদয় 3.0 আঁচনিখন এপ্লাই কৰিবলৈ কি ডকুমেণ্ট লাগিব। প্ৰথম আধাৰ আৰু পান কাৰ্ড লাগিব, ইনকম চাৰ্টিফিকেট লাগিব, যিখনৰ 2 লাখতকৈ তলৰ ইনকম থাকিব লাগিব, ৰেচিডেঞ্চ প্ৰুফ লাগিব, যিটো স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এটা আছে সেইটো লাগিব, বেংক পাছবুকৰ ফটোকপি লাগিব, 2খন পাছপৰ্ট চাইজ ফটো আৰু এক্টিভ মোবাইল নাম্বাৰ, যিটো বেংকৰ লগত লিংক হৈ থাকে সেই মোবাইল নাম্বাৰটো লাগিব। এতিয়া এই এপ্লিকেশ্যনখন কেনেকৈ পূৰাব, প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰটো দিব, তাৰপাছতে জিলাখনৰ নামটো লিখিব, আপুনি কোন এৰিয়াত বাস কৰে, নগৰ নে গ্ৰামাঞ্চল, সেইটো টিক দিব, টিক দি তাৰিখ দিব, তাৰিখ দি খণ্ডৰ নাম লিখিব, লিখি গাঁও পঞ্চায়তৰ নাম লিখিব, গাঁৱৰ নামটো লিখিব, বাস কৰা নগৰ অঞ্চলৰ নাম লিখিব, আবেদনকাৰী নামৰ প্ৰথম অংশটো লিখিব, যিটো প্ৰথম নাম, আপোনাৰ প্ৰথম নাম লিখিব। যদি আপোনাৰ মিডল নাম আছে, মানে নামৰ মাজত বেলেগ এটা নাম আছে, সেইটো লিখিব আৰু উপাধিটো লিখিব। লিখি লিংগ চিলেক্ট কৰি আপোনালোকৰ বয়স 2020 চনৰ 1 এপ্ৰিল পৰ্যন্ত কি আছিলে সেইটো লিখিব। ঘৰৰ নাম্বাৰটো লিখি লোকেলিটি পুলিচ ষ্টেচন পথৰ নাম ইয়াত লিখিব আৰু পিনক'ডটো শুদ্ধকৈ ভৰাই মোবাইল নাম্বাৰটো ভৰাই দিব। পৰিয়ালৰ বিৱৰণ ইয়াত ক্ৰমিক নাম্বাৰ 1, 2 কৈ লিখিব আৰু পৰিয়ালৰ নামখিনি লিখিব, কোন কোন আছে, বয়সটো লিখিব, লিংগটো লিখিব আৰু ৰিলেশ্যনশ্বিপ, তেওঁৰ লগত সম্পৰ্ক কি সেইটো ভৰাই দিব। ভৰাই DSWY এইকেইটা ভৰাই দিব। DSWY কি মিনিং কৰিছে সেইটো তলত লিখা আছে। D মানে ডিভৰ্চি, S মানে ছেপাৰেটেড, W মানে উইডো বিধৱা, DY মানে দিব্যাংগ বিকলাংগ। তাৰপাছত বেংকৰ IFSC কোডটো আৰু বেংকৰ নামটো, শাখাৰ নাম, বেংক একাউণ্টৰ নাম্বাৰটো শুদ্ধকৈ ভৰাব আৰু পৰিয়ালৰ বাৰ্ষিক আয় ভৰাই দিব। তাৰপাছত বেংক পাছবুকৰ ফটোকপি এটা দিব লাগিব, ইয়েছত টিক কৰিব। তাৰপাছত যদি দিব্যাংগ আছে তেওঁ ডকুমেণ্ট দিব, যদি নাই নো লিখি দিব, ইয়াত নো টিক কৰিব আৰু এনি আদাৰ ডকুমেণ্ট এটা ইয়েছ কৰি দিব। পান কাৰ্ড, আধাৰ কাৰ্ড লাগিব। যিখন ঘোষণাপত্ৰ এখন ভালদৰে পঢ়িব, 1 আৰু 2 নম্বৰটো, 2টা পইণ্ট ভালদৰে পঢ়াৰ পাছত আপোনালোকে 2টাতে টিক কৰি দিব। টিক কৰাৰ পাছত আপোনালোকে চহী কৰিব আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আপোনালোকে দাখিল কৰিব। স্থানীয় নগৰ সংস্থা বা গাঁও পঞ্চায়তৰ তাত আপোনালোকে দাখিল কৰিব আৰু যিটো কাৰ্যালয় বিভাগৰ বাবে এইখন আপোনালোকে পূৰাব নালাগে। এইখন জমা দিয়াৰ পাছত তেওঁলোকে আপোনালোকৰ এই আবেদনখনৰ ওপৰত লিখিব, লিখি পেলাই এটা একনলেজমেণ্ট ৰিচিপ্ট, স্বীকৃতি পত্ৰ এখন আপোনালোকক দিব, যদিহে আপোনালোক স্বীকৃত হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে চেনেলটো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।